মুখখন দেখা ফোন কৰ মই ব্লেকমেইল নকৰোঁ দেই দুটাকৈ ছেটেলাইট চেনেলৰ সাংবাদিকে লজ্জানত কৰিছে ৰাজ্যৰ সংবাদ জগত। মহিলা নিৰ্যাতনৰ পাছত এবাৰ বিকৃত যৌনাচাৰৰ ঘৃণনীয় ভিডিঅ' ভাইৰেল। পৃথক পৃথক অঞ্চলৰ দুগৰাকীকৈ ছেটেলাইট চেনেলৰ সাংবাদিকৰ নিকৃষ্ট মানসিকতা। কোন দেশে ৰাজ্যৰ মেইন ষ্ট্ৰীম মিডিয়া। ষ্টৰী নম্বৰ 1। ৰাজ্যৰ সংবাদ মাধ্যমক লজ্জানত কৰি দুগৰাকীকৈ নিকৃষ্ট মানসিকতাৰ সাংবাদিকৰ কাণ্ডই জোকাৰি গৈছে সমগ্ৰ অসম। উপচা মাটিৰ পৰশেৰে উজ্জীৱিত এটা জনপ্ৰিয় ছেটেলাইট চেনেলৰ সাংবাদিক এগৰাকীয়ে মহিলাক যৌন নিৰ্যাতন চলোৱাৰ এটা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে চৰাইদেউ জিলাত। জনৈক ৰফিকে সোণাৰী নগৰৰ পাৰ্শ্বৱৰ্তী এখন গাঁৱৰ এগৰাকী বিবাহিত হিন্দু মহিলাক চলাইছে যৌন নিৰ্যাতন। চাকৰিৰ সূত্ৰে সোণাৰীৰ এটি ভাড়াঘৰত বাস কৰা এই মহিলাগৰাকীৰে শাৰীৰিক সম্পৰ্ক স্থাপনৰ নিকৃষ্ট ষড়যন্ত্ৰ ৰচে সাংবাদিকগৰাকীয়ে। বিবাহৰ প্ৰস্তাৱ দিয়ে মহিলাগৰাকীক। পৰৱৰ্তী সময়ত ৰফিকে ভাড়াঘৰত থকা মহিলাগৰাকীক ধৰ্ষণৰো চেষ্টা চলায়। ভাবুকি দিয়ে মহিলাগৰাকীৰ 10 বছৰীয়া কন্যাক অপহৰণ কৰাৰ। ভীতিগ্ৰস্ত হৈ মহিলাগৰাকীয়ে ভাড়াঘৰ এৰি গুচি যায় নিজ গাঁৱলৈ। শেহতীয়াকৈ 12 জুলাইত সোণাৰীৰ পাৰ্শ্বৱৰ্তী বেঙেনাবাৰীত মহিলাগৰাকীক ৰাজহুৱা স্থানতেই পুনৰ বিবাহৰ প্ৰস্তাৱ দিয়ে সাংবাদিকগৰাকীয়ে। লগতে পুনৰবাৰ ভাবুকিও প্ৰদান কৰে সাংবাদিক ৰফিকে। এই ঘটনাৰ পাছতে 13 জুলাইত মহিলাগৰাকীয়ে সোণাৰী আৰক্ষী থানাত ৰফিকৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে। এজাহাৰৰ ভিত্তিত ক্ৰমে 354B IPC আৰু BNSW ছেকশ্যন 74/351(3) ধাৰাত 82/2024 নম্বৰত গোচৰ ৰুজু কৰা হয়। যদিও এতিয়াও আৰক্ষীয়ে গ্ৰহণ কৰা নাই কোনো পদক্ষেপ। এই অভিযোগ ভুক্তভোগী পৰিয়ালটোৰ। লক্ষণীয়ভাৱে এইজন ৰফিকে পূৰ্বেও এগৰাকী হিন্দু সম্প্ৰদায়ৰ মহিলাক বিবাহ কৰি পৰৱৰ্তী সময়ত নিৰ্যাতন চলোৱাৰ ভিডিঅ' হৈছিল ভাইৰেল। ষ্টৰী নম্বৰ 2। মুখখন চা মোক ক'লে যদি মোৰ কলিজাই হয় সেইটোকে কলিজাই ইমান ঢাকি থাকে কেনেহ'লে মন নকৰে। আনহাতে জনসাধাৰণে এতিয়াও আদৰি নোলোৱা নকৈ আত্মপ্ৰকাশ কৰা ৰাজ্যৰ এটা ব্যক্তিগত ছেটেলাইট চেনেলৰ এগৰাকী সাংবাদিকৰ বিকৃত যৌনাচাৰৰ ভাইৰেল ভিডিঅ'ই স্তম্ভিত কৰিছে এতিয়া ৰাজ্যবাসীক। দাস উপাধিৰ এই সাংবাদিকজনে এগৰাকী মহিলাৰ সৈতে নৈশযাপন কৰা ভিডিঅ'টো এতিয়া বিহালী অঞ্চলৰ বিভিন্নজনৰ মোবাইলে বিয়পি পৰিছে মঞ্চৰ দৰে। মুখখন চা মোক ক'লে যদি মোৰ কলিজাই হয় সেইটোকে কলিজাই ইমান ঢাকি থাকে কেনেহ'লে মন নকৰে। কলিজাই হয় মানে এইটো মাৰি দিব চাবিনা ছবি হ'ব ভাল চাবিনা ফোনটো চাবিনা এনে মোবাইলটো মাৰি দিম কিন্তু মুখখন নাচাবি না মুখখন দেখা ফোন কৰ মই ব্লেকমেইল নকৰোঁ দেই খাব নালাগে। এতিয়া প্ৰশ্ন আহে সাংবাদিকতাৰ দৰে এটা পবিত্ৰ বৃত্তিক কলাদাগ বহুৱা এইসকল বিকৃত মানসিকতাৰ লোক কেনেকৈ সোমাবলৈ পালে সংবাদ জগতত। নিৰ্দিষ্ট সংবাদ মাধ্যমসমূহৰ কৰ্তৃপক্ষ এতিয়াও কিয় নিমাত এই নিকৃষ্ট মানসিকতাৰ লোকসকলৰ ক্ষেত্ৰত। এতিয়া এই প্ৰশ্নই উঠিছে ৰাজ্যৰ বিভিন্ন মহলৰ লগতে সংবাদ মাধ্যমতো। ব্যুৰ' ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।